হেল্ল' নমস্কাৰ কোনোবা লাইভ সেশনটোত জয়েন কৰিছে নি আচ্ছা কোনোবাই হাই বুলি ক'লে মই মোৰ লাইভ সেশনটো ষ্টাৰ্ট কৰিব পাৰিম হেল্ল' হেল্ল' কোনোবাই জয়েন কৰিছে নি মই 2 মিনিট ৰৈ দিছোঁ বাৰু 2 মিনিটৰ পিছত মই মোৰ লাইভ সেশনটো ষ্টাৰ্ট কৰি দিম কাইণ্ডলি কোনোবা জয়েন হৈছে নেকি হেল্ল' হেল্ল' নমস্কাৰ কোনোবা জয়েন হৈছে নেকি কাইণ্ডলি হাই বুলি মোক এটা মেছেজ দি দিয়ক তেতিয়া মই মোৰ লাইভ সেশনটো মই ষ্টাৰ্ট কৰিব পাৰিম হেল্ল' হয় নমস্কাৰ আজি 26 জানুৱাৰী সকলোকে হ্যাপি ৰিপাব্লিক ডে তো মই মোৰ প্ৰথমতে মোৰ চিনাকিটো দি লৈছোঁ মোৰ নাম ৰুবিয়া বেগম মই পেছাত এগৰাকী সিভিল ইঞ্জিনিয়াৰ হয় মোৰ বনাবলৈ বাৰু খুব চখ মানে বনাও মানুহক খুৱাও বাট এইটো ভিডিঅ'ৰ যোগেদি আমোল আছাম মোক এনেকুৱা এটা প্লেটফৰ্ম দিলে যি মই নিজৰ বনোৱাখিনি মই দেখাব পাৰিম হেতুকে সবকে ধন্যবাদ জ্ঞাপন কৰিছোঁ এনেকুৱা এটা প্লেটফৰ্ম দিয়াৰ বাবে মানুহৰ লাইফটো গোটেই ব্যস্ততাপূৰ্ণ গতিকে কেতিয়াবা কিছুমান বস্তু নিজে বনাই মেলি খুৱাই মানুহক বহুত ভাল লাগে গতিকে মোৰো এইটো বহুত চখ আছে যে মই বনাও বাহিৰততো সব বস্তুৱে খাবলৈ পায় বাট বাহিৰৰ কিছুমান বস্তু আমি ঘৰত বনাইও নিজে খাব পাৰোঁ যেটো হেলদিও হয় টাইমো ইমান নালাগে আৰু যাৰ ঘৰত সৰু ল'ৰা ছোৱালী আছে তেওঁতো ধুনীয়াকৈ খাব পাৰিব গতিকে আজি মই লাইভ সেশনটো ষ্টাৰ্ট কৰিছোঁ ৰ'ব মই প্ৰথমতে প্ৰডাক্টবোৰ দেখাই লৈছোঁ মই আজি ইউজ কৰিছোঁ গোটেই আমুলৰ প্ৰডাক্টে এইখিনি মোৰ ডিছ দুটাত ব্যৱহাৰ হ'ব তো মই কৈ দিছোঁ মোৰ ডিছ দুটা হৈছে চাহি টুকুৰা এইটো এটা মিঠা আৰু এটা নিমখীয়া বনাম সেইটো হৈছে মিনি পিজ্জা চাহি টুকুৰাটো এটা মোগলাই ডিছ হয় তো খাবলৈ খুবেই টেষ্টি হয় আপোনালোকে বনাব পাৰিব ঠিক আছে মই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ গোটেই বনাবলৈ মই ইনগ্ৰেডিয়েণ্টবোৰ দেখাই দিছোঁ বাৰু এইখিনি মই ৰেডি কৰি লৈছোঁ কাৰণ গোটেইখিনি দেখুওৱা সম্ভৱ নহয় আচলতে যিখিনি বস্তু লাগে মই ৰেডি কৰি লৈছোঁ ধৰক এতিয়া মই ষ্টাৰ্ট কৰিম মই আধা লিটাৰ আমুল দুধ আমুল মিল্ক মানে অকণমান উতলাই ৰাখিছিলোঁ তো আকৌ এবাৰ মই গেছটো অন কৰি লৈছোঁ ৰ'ব এইখিনি গাখীৰ ভালদৰে প্ৰথমতে উতলিব দিব লাগে মানে উতলি ইয়াৰ কোৱান্টিটিটো অকণমান কমি যাব লাগে যাতে ডাঠ হৈ যায় গাখীৰটো অকণ উতলিবলৈ দিছোঁ আৰু আনফালে মই এটা চচত অকণমান পানী লৈছোঁ পানীখিনিত 2 চামুচমান মই ইয়াত চেনি দিম এইখিনি অকণমান মিঠা বনাই ল'ব লাগিব
আৰু এইখিনি হোৱা মানে ইয়াত এটা মই ইলাচি এটা দি দিছোঁ আৰু এইপিনে যে গাখীৰখিনি উতলি আছে তাতো মই এটা ইলাচি দি দিছোঁ এই দুটা ডিছ সৰু ল'ৰা ছোৱালীয়ে খাই খুব ভাল পাব কাৰণ মোৰো 4-3 বছৰীয়া ছোৱালী এজনী আছে বাহিৰত খোৱাতকৈ মই ঘৰতে বনাই দিওঁ লৰাই থাকিব এইখিনি যেতিয়া অকণমান গৰম হ'ব ইয়াত মই ব্যৱহাৰ কৰিছোঁ যিটো আমূল্য পাউডাৰটো আমুলৰ এইখিনি মই ইয়াত দি দিম তাৰপিছত ভালদৰে মিহলাই ভালদৰে উতলিব লাগিব এইখিনি আমাৰ চেনি পানীখিনি হৈছে উতলিছে আৰু তো মই জুইৰ ফ্লেমটো কমাই দিছোঁ এইখিনি উতলি আহিছে মই যেতিয়া মিঠা কিবা এটা বনাওঁ তেতিয়া মই নিমখীয়া এটাও বনাওঁ কাৰণ দুইটা বস্তু খালেহে মানে ভাল লাগে অকল মিঠা বা অকল নিমখীয়া হ'লেও কিবা এটা কম কম যেন লাগে তো এটা সুইট ডিছ লাগে আৰু এটা নমকিন তেতিয়া খাই ভাল লাগে আচ্ছা যিটো চাহি টুকুৰা বনাম বুলি কৈছিলোঁ তাৰ কাৰণে মই ব্ৰেড লৈছিলোঁ ব্ৰেডটো মই এইটো আমুল বাটাৰ যে তাত মই ধুনীয়াকৈ ফ্ৰাই কৰি লৈছিলোঁ ইয়াত আপুনি ট্ৰাইংগল শেপকৈ কাটিছোঁ মই এই সাইডডোখৰ কাটি দিলে হ'ল তাৰপিছত এনেকৈ তিনিকুণীয়াকৈ কাটি লৈছোঁ আৰু এইখিনি ফ্ৰাই কৰি থৈ দিছোঁ আৰু তাত ব্যৱহাৰ অকণমান কাষ্টাৰ্ড পাউডাৰ ব্যৱহাৰ হ'ব আৰু অকণমান ড্ৰাই ফ্ৰুটছ গাৰ্নিচিঙৰ কাৰণে বাছ এইকেইটাই বস্তুৱে লাগে বেছি বস্তুৰ দৰকাৰ নাই কি হৈছে আৰু এইখিনি অকণ ডাঠ হ'ব লাগিব তো ইয়াত আপুনি মানে কোনো ধৰণৰ চেনি ইয়াত ব্যৱহাৰ নহয় এই যিটো গাখীৰৰ হেৰিত কাৰণ আমি ইয়াত অকণমান চেনি পানী ইয়াত আমি চেনি পানী অকণমান লৈছোঁৱে গতিকে আৰু বেলেগকৈ আৰু চেনি ব্যৱহাৰ নহয় আচলতে গাখীৰটো উতলোৱা এটা মেইন মানে কাম ইয়াত আমি এতিয়া এড কৰিম অকণমান কাষ্টাৰ্ড পাউডাৰখিনি অকণমান আমুল গাখীৰেৰে মিক্স কৰি ল'ম এইটো আমুল গাখীৰেৰে মিক্স কৰি লৈছোঁ কাৰণ মিক্স কৰি নল'লে গাখীৰখিনিত মানে এনেকুৱা লামচৰ নিচিনা হৈ যায় খিনি মিহলোৱা হৈ গ'ল
এতিয়া আমি অলপ অলপকৈ এই গাখীৰত দি থাকিম তাৰমানে এটা কনচিষ্টেঞ্চি আহে যিটোত আপুনি গম পাব যে এইখিনি হৈ গৈছে কাৰণ আমি কাষ্টাৰ্ড পাউডাৰ দিয়াৰ লগে লগে অকণমান আৰু ডাঠ হ'বলৈ ধৰে সোনকালে অকণমান দিলোঁ কাষ্টাৰ্ড পাউডাৰ অকণ দিলে কালাৰটো ধুনীয়া আহে এইখিনি যে হৈছিলে মই এইখিনি অফ কৰি দিছোঁ এইখিনি অকণমান ঠাণ্ডা হওক আৰু অলপমান দিলোঁ চাব এইখিনি অকণ গোট মাৰি আহিব বাকি যিখিনি আছে আটাইখিনি এইখিনিতে দি দিছোঁ অকণমান লৰাই থাকিলেই হ'ব হৈ যাব এটা আমি অকণমান এতিয়া ঠাণ্ডা হ'বলৈ দিম ঠাণ্ডা হোৱাৰ পিছত এইখিনি অকণমান মানে গোটা হৈ যাব বস্তুটো যেটো পনিয়া আছিলে এইখিনি আমি এটা গ্যাসটো অফ কৰি দিম আৰু অকণমান ৰেষ্টত থম ঠাণ্ডা হ'বলৈ তাৰ পাছত আমি যেটো মই নিমখীয়া ডিশ বুলি কৈছিলোঁ এইখিনি অকণ ঠাণ্ডা হওক তাৰ পিছত মই দেখাম কি কৰিব লাগে যেটো মিনি পিজা বুলি কৈছিলোঁ তাক মই ব্ৰেডটো এনেকৈ গোল গোলকে কাটি লৈছোঁ দেখিবলৈও ধুনীয়া হয় ভাল পায় সৰু ল'ৰা ছোৱালীবোৰে এনেকৈ কাটি দিলে আৰু ইয়াত লৈছোঁ অকণমান পিঁয়াজ বিলাহী আৰু কেপচিকাম সৰু সৰুকৈ এনেকৈ কাটি ল'ব এইখিনি আমুল পনীৰ লৈছিলোঁ আৰু অকণমান টমেটো চচ ঠিক আছে ৰ'ব মই এইখিনি অকণমান আমি বাটাৰত অকণমান ছটে কৰি ল'ম ভাজি ল'লে ভাল লাগিব নহ'লে কেঁচা কেঁচা হেৰিটো আহি থাকে ৰবা মই পেন এখন টাৱা এখন পাতি দিছোঁ বাৰু মই অকণমান আমুল বাটাৰ লৈ ল'ম বাটাৰ অকণ বেছি নালাগে যিখিনি কেপচিকাম অনিয়ন এটা কেঁচা হেৰি থাকে ন সেইটো অকণমান হেৰি হ'বৰ কাৰণে দিছোঁ দেখিবলৈও ভাল লাগিছে ন কেপচিকাম বিলাহী
ইয়াত মানে সোৱাদৰ বাবে অকণমান নিমখ অলপ দি দিম। আপোনালোকে ইচ্ছা কৰিলে ইয়াত অকণমান জালুকৰ গুড়ি, তেতিয়া মানে ফ্লেভাৰটো ভাল আহে। ডিপ ফ্ৰাই কৰিব নালাগে, জাষ্ট মানে অকণমান আৰু। ফ্লেমটো হাই কৰি ৰাখিব, ল' কৰিব নালাগে। হাই কৰি অকণমান তাৰপিছতে এইখিনি নমাই থ'লে হ'ল। এইখিনি হৈ থাকক, মই ফ্লেমটো কমাই দিছোঁ, গেছৰ ফ্লেমটো। এতিয়া সেইখিনি পনীৰ মই কাটি থৈছিলোঁ, পনীৰ গোটেই ভেজিটেবলছখিনি অকণমান হেৰি হোৱাৰ পিছত তাৰপিছত পনীৰখিনি দি দিলে হ'ল। আচলতে মই যিটো মিনি পিজ্জা বুলি কৈছোঁ ন, তাত মই আচলতে পনীৰ পিজ্জাই হ'ব। খাই খুব ভাল লাগে। অলমষ্ট হৈ গৈছে আৰু এইখিনি, বেছি ভাজিব নালাগে। এতিয়া আমাৰ যিখিনি ব্ৰেড আছিলে, মই তাত অকণমান এনেকৈ টমেটো চচ অলপ অলপ লগাই দিম। সাইড কৰি লৈছোঁ, লগাবলৈ সুবিধা হয়। হৈ গ'ল এইখিনি লগোৱা, এইখিনি ৰেডি হৈ গৈছে আৰু। ফেনটো বন্ধ কৰি দিলোঁ, অকণমান ঠাণ্ডা হৈ লওক। তাৰপিছত যিখিনি মই চাহী টুকুৰা কাৰণে ৰেডি কৰি থৈছিলোঁ, মই প্লেটখনত হেৰি কৰিম। এইটো যেতিয়া বাটাৰত মই ফ্ৰাই কৰিছিলোঁ, পূৰা ক্ৰিস্পি হৈ গৈছে। আৰু তাত যেতিয়া আপুনি মই যিটো গাখীৰৰ হেৰি বনাইছোঁ, ইয়াৰ ওপৰত মই দি দিম, খাবলৈ বহুতেই টেষ্টি হয়। মই অকণ সজাই লৈছোঁ।
তাৰপিছত এবাৰ মিঠালৈ গৈছোঁ, এবাৰ নিমখীয়ালৈ আহিছোঁ, কাৰণ যিহেতু 30 মিনিটৰ ভিতৰত গোটেইখিনি এটা এটাকৈ দেখুওৱা সম্ভৱো নহয়, সেইকাৰণে দুইটা একেলগে কৰিব লগা হৈছে। যিখিনি আমি লৈছোঁ ন, তাত ইয়াত অকণ ওপৰে দি দিলে হ'ল। আপোনালোকে বনাব, খাব আৰু মোক ক'ব, কাৰণ মোৰ ছোৱালীয়ে খাই বহুত ভাল পায়। পনীৰটো যেতিয়া অকণমান আমি এনেকৈ ভাজি লওঁ নহয়, বেছি ছফ্ট হৈ যায় আৰু খাবলৈ টেষ্টি হয়। হৈ গৈছে এইখিনি। এতিয়া মই ইয়াত ব্যৱহাৰ কৰিম যিটো আমুল চীজ। পিজ্জাতটো চীজ দিবই লাগিব, তেতিয়াহে পিজ্জাটো অকণমান কাটিব লাগিব। 1 মিনিট। যিটো আছিলে মই উলিয়াই লৈছোঁ, এই তেনেকৈ ষ্ট্ৰিপকৈ কাটিব লাগিব। ৰ'ব, দেখাই আছোঁ। 1 মিনিট ৰ'ব, দেখাই আছোঁ। এইটো আপোনালোকে এনেকৈ ষ্ট্ৰিপকৈ এনেকৈ কাটিলে হ'ল। তাৰপিছত কি কৰিম, এই যিখিনি বনাই থৈছিলোঁ ইয়াৰ ওপৰত আপোনালোকে যিটো মন কৰে তেনেকুৱা ডিজাইনে দিব পাৰে। মোৰ এইটো ভাল লাগে আৰু। মই চীজ আৰু এটা লৈ দিম। মই এইটো ডিজাইন দিছোঁ বাৰু, আপোনালোকে এনে দিলেও হ'ব, সৰু সৰুকৈ কাটি। হৈ গ'ল। এতিয়া এইখিনি আমি অকণমান ল' ফ্লেমত জাষ্ট ঢাকন এখন দি গৰম হ'বলৈ দিম। আমাৰ মিনি পিজ্জা ৰেডি হৈ যাব। এইখিনি চাই লওক, দেখিয়ে ভাল লাগিছে ন? আচ্ছা, এইখিনি যে মই কৈছিলোঁ এইখিনি পূৰা ডাঠ হৈ গ'ল। এইখিনি ঠাণ্ডা হৈছে। মই
দেখাই আছোঁ, 1 মিনিট। এইখিনি যে চাহী টুকুৰাৰ কাৰণে মই ৰেডি কৰি থৈছিলোঁ, এতিয়া মই কি কৰিম, ইয়াত যিখিনি বনাইছিলোঁ ইয়াত দি দিলোঁ, আৰু যিখিনি চেনি পানী আছিলে ওপৰৰ অলপ দি দিলে। তো প্ৰথমতে এবাৰ ইয়াৰ পৰা ওলাই ইয়াৰ ওপৰত দি দিব লাগে, লেয়াৰ কৰি ধুনীয়া ডাঠ হৈ গৈছে। আৰু যিখিনি ব্ৰেডখিনি মই বাটাৰত ফ্ৰাই কৰি লৈছিলোঁ এইখিনি পূৰা ক্ৰিস্পি হৈ আছে। ইয়াৰ ওপৰত মই অকণমান গাৰ্নিচিং কৰি দিম। এবাৰ খাই চাব, বহুত ধুনীয়া এটা ডিছ। মিঠাটোতো অলমষ্ট ৰেডি। নিমখীয়াটোৰ বাবে মই টাৱাখনতে এইখিনিত মই এই কেপচিকাম, বিলাহী এইখিনি ফ্ৰাই কৰি লৈছিলোঁ। অকণমান জাষ্ট মানে চিজটো মেল্ট হ'বলৈ এইখিনি সময় দিলেই হ'ল। ইয়াত মই এখন ঢাকনিৰে ঢাকি দিম। ঢাকনিৰে বেছি দেৰি নালাগে, অলপ দেৰি হ'লেও হ'ব, ঢাকি দিলে হ'ল। তো মোৰ চাহী চুইট ডিছটোৰ ৰেচিপিটো ৰেডি হৈ গ'ল। আপোনালোকে জনাব কেনেকুৱা লাগিলে। খাবলৈ বহুত টেষ্টি। আৰু যিখিনি মই গাখীৰৰ হেৰিটো বনাইছিলোঁ সেইখিনিত আপুনি যদি 2খনমান জিলেপি, নহ'লে যে ঘেৱৰটো বনায়, এটা ডিছ আছে ঘেৱৰ, তাৰ ওপৰতো দি দিয়ে, বহুতেই খাবলৈ টেষ্টি হয়। আপোনালোকে বনাই চাব, জনাব কেনেকুৱা লাগে। এইটো হৈছে চাহী টুকুৰা, মোৰ চুইট ডিছটো। আৰু এইটো এটা হৈ আছে বাৰু, 2 মিনিট সময় লাগিব, বেছি নালাগে। ভিডিঅ'টো কেনেকুৱা পালে জনাব। মই সঁচাকৈ আমোল আছামক আকৌ এবাৰ ধন্যবাদ দিছোঁ যে এনেকুৱা এটা প্লেটফৰ্ম দিয়াৰ বাবে। মোৰ যিখিনি মানে কুকিঙৰ প্ৰতি যিখিনি হেঁপাহ, যিখিনি বনাবলৈ মানে মানুহক দেখুৱাবলৈও মন যায়, আপোনালোকে এনেকুৱা এটা প্লেটফৰ্ম দিলে বহুত ভাল লাগিছে। আকৌ আহিম লাইভ, বনাই থাকিম নতুন নতুন ডিছবোৰ।
এইখিনি অকণমান গলিবলৈ আৰম্ভ হৈছে আৰু মেল্ট হৈ আছে। হৈছে আৰু অকণমান আছে। মেল্ট হ'লে খাব পাৰিব। যিটো মই গাখীৰৰ এইটো বনালোঁ যে সেইটোক আচলতে ৰাবৰি বুলিও কয়। আপোনালোকে যে ৰসমলাই খালে দিয়ে যিটো মানে থাকে গাখীৰৰ ৰস, ৰসমলাই হওক বা কিছুমান এনেকুৱা বাতিৰ যে হেৰি থাকে তাতো ব্যৱহাৰ কৰে। আপোনালোকে মিঠাটো কম বেছি পৰিমাণে দিব পাৰে। যিবিলাকে মিঠা যদি বেছি খায়, যিখিনি চেনি পানী কৰিছিলোঁ সেইখিনিত চেনিটো অকণ বেছিকৈ দি দিব পাৰে। কাৰণ যিহেতু মই আমূল্য পাউডাৰটো দিছোঁ ন, তাততো মিঠা থাকেই। লাষ্টত আৰু এটা বস্তু দি দিম, সেইটো হ'লে আকৌ টেষ্টি পাব। যিবিলাকে অকণমান যদি মিঠা বেছি ভাল পায় খাবলৈ, মই দেখুৱাই আছোঁ। আমুলৰ যে মিঠাই মেড, সেইটো আপোনালোকে যদি অকণমান ওপৰত এনেকৈ দি দিয়ে, অকণ মিঠা ভাল পোৱাখিনি, এইটো আৰু টেষ্টি হ'ব। দিবও পাৰে নিদিবও পাৰে, এইটো স্কিপ কৰিব পাৰে। হৈ গ'ল, মোৰ পিজ্জাটো অলৰেডি হৈ গৈছে। চাৰ্ভ কৰি দিছোঁ। চিজটো মেল্ট হৈ গৈছে। মোৰ দুইটা মিঠা আৰু নিমখীয়া দুইটা ডিছে ৰেডি হৈ গ'ল। হ'ব পাৰে, জনাব কেনেকুৱা লাগে, ট্ৰাই কৰিব ঘৰত। ঠিক আছে, আজিলৈ আহিছোঁ। তো আকৌ লগ পাম নতুন ভিডিঅ'ত, নতুন লাইভত। থেংক ইউ।